ৰাজ্য চৰকাৰে অক্ষয় পাত্ৰৰ জৰিয়তে মধ্যাহ্ন ভোজন ৰান্ধনীসকলক পেটে ভাতে মৰাৰ চিন্তা চৰ্চা কৰা বুলি প্ৰতিক্ৰিয়া সদৌ অসম মধ্যাহ্ন ভোজন ৰান্ধনী আৰু সহায়িকা সন্থাৰ মুখ্যমন্ত্ৰীৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা মধ্যাহ্ন ভোজন ৰান্ধনীৰ এক বিবৃতিৰ জৰিয়তে এই সিদ্ধান্ত বাতিল কৰাৰ আহ্বান শীঘ্ৰে চৰকাৰে এই সন্দৰ্ভত এক ব্যৱস্থা নললে জুলাইৰ 1 তাৰিখৰ পৰা ধাৰাবাহিক অনিৰ্দিষ্টকালীন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনী আৰু সহায়িকা সন্থাৰ আসলতে প্ৰথম কথা হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ আমি এনেকুৱা কথা আৰু এনেকুৱা আমি পাম বুলি আমি আশা কৰা নাছিলোঁ বহিৰাগতৰ ঐক্যপত্ৰ নামৰ যিটো NGO তেওঁলোকে ইয়াতো ঘৰ বনাই হওক লগতে ভাতে বনোৱা হওক লাগে তেওঁলোকে ইয়াত নোৱাৰিব আমি যতে ঘৰ বনাই তাতে আমি গৈ ভাঙি দিম 1 লাখ ৰান্ধনীয়ে গৈ আমি ভাঙি দিম আমি প্ৰথম কথা হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ আপুনি 6 আৰু 7 তাৰিখে যিটো সিদ্ধান্ত ল'লে সেইটো আপুনি অতি সোনকালে বন্ধ কৰি দিয়ক নহলে 50,000তকৈ অধিক ৰন্ধন কৰ্মী আমি প্ৰথমে জুলাই মাহৰ 7 তাৰিখৰ পৰা আমি কুকুৰাজাৰৰ ৰেলপথ বন্ধ কৰি দিম কিন্তু আজি তাৰিখত আপুনি কি কৰিলে ৰান্ধনীসকলৰ মাজত আপুনি হেতালি নেখেলিব আপোনাক প্ৰথমবাৰৰ কাৰণে আমি হকিয়াই দিছোঁ মুখ্যমন্ত্ৰী মহোদয় প্ৰথম আপুনি এটা কথা আপোনাক ক'ব বিচাৰিছোঁ আপোনাৰ আসনখন আপুনি NGOক দিব পাৰিবনে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ নিজৰ মুখ্যমন্ত্ৰীৰ পদটো কোনোবা বহিৰাগত NGOক দিব পাৰিবনে গতিকে আমাৰ ৰন্ধন কৰ্মী যিটো আমাৰ ল'ৰা ছোৱালীক আমি স্কুলত যেতিয়া ওলাই যায় আমি সুন্দৰ কৰি ল'ৰা ছোৱালীক ভাত খুৱাওঁ আজি 6খন জিলাত হৈছে কালিলৈ আৰু 6খন জিলাত কৰি দিব গতিকে কোনো কাৰণতে আমি ঐক্যপাত্ৰ নামৰ যিটো NGO কোনো কাৰণতে সোমাব নোৱাৰিব আৰু যদি সোমাই আমি ৰন্ধন কৰ্মীয়ে কি কৰিম ভাঙি দিয়া যাব আমি ভাঙি দিম যিটো ৰন্ধনশালা আমি হেতু ভাঙি দিম আপোনালোকে দেখিব পাইছিলে যোৱা 4 বছৰ 5 বছৰ আগত যিটো লখিমপুৰত ঘটিছিলে আমাৰ নিজৰ সেক্ৰেটাৰীয়ে আমাৰ পিটন খাইছিলে পুলিচৰ পিটন কিন্তু এইবাৰ আমি পুলিচৰ পিটন নাখাওঁ হাজাৰ ৰন্ধন কৰ্মী গৈ আপোনাৰ জনতাত ভৱনৰ মুখৰ আগত আপুনি কিন্তু উলংগ হৈ প্ৰতিবাদ কৰিবগে আপোনাৰ পটলি মুখত আপোনাৰ জনতা ভৱনৰ মুখত আপুনি পাৰিব আপোনাৰ মুখ্যমন্ত্ৰী পদটো NGOক দিবলৈ আপোনাৰ কাৰণে আমি আখাৰে বাট চাই আছিলোঁ আমি ভাবিছিলোঁ যে আমি মুখ্যমন্ত্ৰী আমি সন্মান কৰোঁ আমি আপোনাক ভাল পাইছিলোঁ যে ৰন্ধন কৰ্মীসকলৰ হৈ বাজেটত প্ৰথমবাৰৰ কাৰণে আপুনি মাতিছিলে আমি তাৰ কাৰণে আপোনাক আমি ধন্যবাদ জনাইছিলোঁ কিন্তু আপুনি আজি আমাক কি কৰিলে এই বহিৰাগত NGOক কিয় দিবলগীয়া হৈছে আমাৰ ৰন্ধন কৰ্মীসকলে ভাত বনাব আমাৰ ৰন্ধন কৰ্মীসকলে ভাত দিব আৰু যদি আপুনি কয় যে আমি এই বাকি জিলা কিখনতো আমি বহাবলৈ যাম তেতিয়া কিন্তু আপুনি নিজেই মুখ্যমন্ত্ৰী ডাঙৰীয়া